আজি আমি জ্যামিতিৰ বৃত্তৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ হক আহা এটো হল বৃত্ত মই সোৱা ছবিটো আঁকি দিছো এনেকুৱা যিবিলাক চিত্ৰ সমতলত থকা সেই সমতলৰ চিত্ৰবিলাককে বৃত্ত বুলি কোৱা হয় মানে আমি বৃত্ত এটাৰ যদি ভালদৰে সংজ্ঞা দিবলৈ যাওঁ তেতিয়া এনেকুৱা হ'ব সংজ্ঞাটো তোমালোকে মন দি শুনি লবা সমতলত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা মই কৈ গৈছো তোমালোকে ভালদৰে বুজি যাবা সমতলত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰৰ সমষ্টিয়ে গঠন কৰা বন্ধ যেটো চিত্ৰ সেই চিত্ৰটোকে বৃত্ত বুলি কোৱা হয় মনত ৰলনে বুজি যোৱা এখন সমতল এই কাগজখিলা এখন কি সমতল এই সমতলখনত এটা নিৰ্দিষ্ট বিন্দু আছে ও এই ও বিন্দুৰ পৰা সোৱা এই যিডাল আমি ৰেখা পাইছো বক্ৰৰেখা এই ৰেখাটোৰ প্ৰত্যেকটো বিন্দুলৈকে দূৰত্ব সমান ইয়াৰ পৰা যদি তুমি 4 গুণা ইয়াও পাও 4 পাবা যদি আকা ততে তুমি 4 সেন্টিমিটাৰই পাবা হল মানে সমান দূৰত থকা বুজালে আৰু যেহেতু ৰেখা কাক বোলে বিন্দুবোৰৰ সমষ্টি নহয় জানো এই ৰেখাডাল কেনেকৈ গঠন হৈছে বিন্দু লগ লাগি হৈছে আৰু সম্পূৰ্ণ এটা কি চিত্ৰ গঠন কৰিব লাগিব বন্ধ হ'ব লাগিব কিনিবা খোলা আছে নেকি ক'ত খোল খোৱা আছে নাই গতিকে এনে যিবিলাক চিত্ৰ তাকে কোৱা হয় বৃত্ত মই বৃত্তৰ আকৌ এবাৰ সংজ্ঞাটো কৈ দিছো শুনি লোৱা সমতলত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰৰ সমষ্টিয়ে গঠন কৰা বন্ধ চিত্ৰটোকে বৃত্ত বুলি কোৱা হয় মনত থাকিব আৰু ইয়াত যেটো দেখিছা ও মানে যেটো নিৰ্দিষ্ট বিন্দু আছিল সেই বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ বুলি কোৱা হয় তেতিয়া বৃত্তৰ কেন্দ্ৰ সদায় ক'ত থাকে মাজত থাকে আৰু এটো হল এই বৃত্তটোৰ কেন্দ্ৰ এইটো ও মনত থাকিব আৰু সোৱা এই যিডাল আমি আঁকিলো নীলাকে যে ওলাই আছে এইডালক কয় বৃত্তৰ পৰিধি বুলি কোৱা হয় বা পৰিসীমা বুলি কোৱা হয় ইংৰাজীত সাৰ্কামফাৰেন্স বুলি কোৱা হয় আৰু বৃত্তটোক ইংৰাজীত সাৰ্কেল বুলি কয় এইবাৰ আমি আলোচনা কৰিম বৃত্ত এটাৰ বিভিন্ন অংশসমূহৰ বিষয়ে এতিয়া ইয়াত তোমালোকে দুটা অংশ পালা কেন্দ্ৰ এটো হল পৰিধি বা পৰিসীমা আৰু যেটো পৰিসীমা হয় সেই পৰিসীমাতে বৃত্ত গঠন কৰা যেটো ৰেখা সেই ৰেখাৰ দৈৰ্ঘ্যকো বুজা যায় এটো এটা সৰু কথাবোৰ মনত ৰাখিবা এটা আমি চাও জ্যা কি বস্তু এতিয়া ধৰা এই বৃত্তটোৰ পৰিধি এডাল পৰিধি নহয় পৰিধিত দেখিছা এটো বৃত্তৰ পৰিধি ইয়াত মই এটা বিন্দু লৈছো এ ইয়াত এটা বিন্দু লৈছো বি এতিয়া মই সোৱা এই ৰেখাডাল এই যি দুটা বিন্দু আছে সেই বিন্দু দুটা মই সংযোগ কৰি দিম এ বি এডাল আমি ৰেখা পালো হয় না এতিয়া এই যিডাল এ বি ৰেখা পালো সেই এ বি ৰেখাডালে হ'ব কি বৃত্তটোৰ জ্যা অৰ্থাৎ এডালকে বৃত্তৰ জ্যা বুলি কোৱা হয় তেতিয়া হলে জ্যাৰ যদি আমি সংজ্ঞা দিবলৈ যাওঁ এনেকুৱা হ'ব বৃত্ত এটাৰ পৰিধিৰ দুই মূৰ চুই থকা হলনে এটো সোৱা বৃত্ত এটাৰ পৰিধিৰ দুই মূৰ চুই থকা যিডাল ৰেখাখণ্ড সেই ৰেখাখণ্ডডালকে জ্যা বুলি কোৱা হয় হল এতিয়া আমি আৰু এটা বস্তু চাম হেতু হল ব্যাসাৰ্ধ এটো ওৰ পৰা সিলে এই দৈৰ্ঘ্যটোকে ব্যাসাৰ্ধ বুলি কোৱা হয় অৰ্থাৎ ব্যাসাৰ্ধৰ সংজ্ঞা এনেকুৱা হ'ব বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা পৰিধি সংযোগী যিডাল ৰেখাখণ্ড কেন্দ্ৰৰ পৰা যাব লাগিব দেই কেন্দ্ৰৰ পৰা যিডাল পৰিধি সংযোগী ৰেখাখণ্ড তাকে কোৱা হয় বৃত্তৰ ব্যাসাৰ্ধ বুলি এতিয়া আমি আৰু আন এটা বস্তু চাওঁ সেইডাল হল ব্যাস এইডাল দেখিছা ডি ই যিডাল ৰেখাখণ্ড আঁকিলো সেই ৰেখাখণ্ডডালক কোৱা হয় ব্যাস বুলি ইংৰাজীত ডায়ামিটাৰ বুলি কয় আৰু এডালক ইংৰাজীত ৰেডিয়াছ বুলি কোৱা হয় এডালক ইংৰাজীত কৰ্ড বুলি কোৱা হয় মানে জ্যা এডাল ব্যাসাৰ্ধ ৰেডিয়াছ এডাল ব্যাস ডায়ামিটাৰ এতিয়া ব্যাসৰ সংজ্ঞা আমি এনে ধৰণে দিব পাৰো ব্যাসডালৰ সোৱা এই জ্যাৰ দৰে একে পৰিধিৰ দুই মূৰ চুই থকা ৰেখাখণ্ড নহয় জানো কিন্তু এইডালৰ মাজত পাৰ্থক্যটো কি জ্যাডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে নাযায় আৰু যিডাল ব্যাস এডাল বৃত্তৰ কেন্দ্ৰৰ মাজে যায় অৰ্থাৎ ব্যাসৰ সংজ্ঞা এনেকুৱা হ'ব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা পৰিধিৰ দুই মূৰ চুই থকা ৰেখাখণ্ডডালকে ব্যাস বুলি কোৱা হয় এইবাৰ আমি আন এটা বস্তু চাওঁ হেতু হল বৃত্তৰ চাপ চাবা বৃত্তৰ চাপ হল কি পৰিধিডালৰ এটা
অংশ চাপ কি বস্তু মই দেখুৱাই দিছোঁ তোমালোকে চাই লোৱা তেতিয়াহ'লে মই এইটো বৃত্তটোৰ কেন্দ্ৰটো আছিলে হয়নে মই এই অঞ্চলত লোৱা নাই মই বেলেগ এটা আৰু চিত্ৰ আঁকি ল'ম তাত তোমালোকে মান দিবা এডাল আঁকিলে দেখিছা এই যিডাল ৰেখা বহি গৈছে দেখিছানে এই ৰেখাডাল মই অলপ ডাঠ কৰি দিছোঁ এই যিডাল ৰেখা এইডাল এই ৰেখাডালকে কি বুলি কোৱা হয় এই যিডাল ৰেখাখণ্ড ইয়াকে ক'ম আমি বৃত্ত এটাৰ চাপ বুলি এতিয়া ধৰি লোৱা মই এই যিটো বৃত্ত আছে এই বৃত্তটোলৈ তোমালোকে চোৱা ইয়াত কি দেখা পাইছা ধৰি লওঁ ইয়াৰ পৰা এইখিনিলৈকে মই এটা চাপ লৈছোঁ এই চাপটো লৈছোঁ হ'ল এইটো মই ডাঠ কৰি দিছোঁ এই অংশটো লৈছোঁ এতিয়া যিহেতু গোটেই বৃত্তটো আছে নহয় জানো ইয়াৰে মই মাত্ৰ এই অংশটোহে লৈছোঁ এই অংশটো সৰু আৰু বাকী অংশটো হ'ল ডাঙৰ এই যিটো সৰু অংশ এই সৰু অংশটো কোৱা হ'ব অধিচাপ বুলি আৰু যিটো ডাঙৰ চাপ বা ডাঙৰ ভাগ সেই ডাঙৰ ভাগটো কম আমি অধিচাপ বুলি মনত থাকিব ইংৰাজীত তোমালোকৰ যিটো উপচাপ মানে সৰু যিটো অংশ সেই উপচাপটোক ক'ব মাইনৰ আৰ্ক আৰু যিটো ডাঙৰ চাপ মানে ডাঙৰকৈ আছে এই অঞ্চলটো এই যিটো ডাঙৰ চাপ বা বৃত্তটোৰ যিটো পৰিধি ডাঙৰ অংশ সেই ডাঙৰ অংশটোক ক'ব অধিচাপ ইংৰাজীত কয় মেজৰ আৰ্ক এইবাৰ আমি চাওঁ বৃত্তাংশ কি বস্তু বৃত্তাংশ মানে হ'ল বৃত্ত এটাৰ অংশ ভাঙি দিলে নহয় এইটো চোৱা এইটো বৃত্ত দেখিছা এই বৃত্তটোক মই এই যিটো চাপ দেখিছা ধৰিলোঁ মই চাপটো আছিলে এৰ পৰা এদি আহি বিলৈকে লৈছোঁ এ বি চাপ আৰু জিয়া এডাল দেখিছা সেই এ বি চাপ আৰু সেই এ বি একে জিয়াডালৰ যেতিয়া মই সংযোগ কৰি দিলোঁ সংযোগ কৰি লোৱাত এই পাৰ্টটো আমি পাই গ'লোঁ পালোঁ এইটো মই ডাঠ দি দিছোঁ এইটো এই অংশটো পালোঁ এই যে যিটো অংশ পালোঁ বৃত্তটোক এই অংশটোৰ লগত এই অংশটো দুটা ভাগ হৈ পৰিলে এইটো হ'ল সৰু অংশ আৰু এই ভাগটো হ'ল এইটো যিটো ৰং নিদিয়াকৈ আছে এইটো এই ভাগটো হ'ল মানে বৃত্তটোৰ এইটো চাইড ঢাকি দিছোঁ বাকী এইখিনি যিখিনি ওলাই আছে এই ভাগটোক কোৱা হ'ব অধিবৃত্তাংশ আৰু এই সৰু ভাগটোক কোৱা হ'ব উপবৃত্তাংশ এতিয়া আমি আন এটা বৃত্তৰ অংশৰ বিষয়ে চাম সেইটো হ'ল কি বৃত্তৰ বিভিন্ন অংশসমূহত পৰে সেইটো হ'ল অৰ্ধবৃত্ত মানে বৃত্ত এটাৰ আধা অংশ এইটো বৃত্ত দেখিছা আমি যেতিয়াটো পাইছিলোঁ এই সৰু বৃত্তৰ অংশটোক কয় উপবৃত্তাংশ আৰু ডাঙৰ অংশটোক কৈছিলোঁ অধিবৃত্তাংশ এতিয়া অৰ্ধবৃত্ত হ'ল কি বৃত্তটোৰ আধা অংশ যেতিয়া লৈ থাকে তেতিয়া তাকে কয় অৰ্ধবৃত্ত বুলি মানে মই যদি এই অংশটো ঢাকি দিওঁ চোৱা বৃত্তটোৰ এইফাল ওলাই আছেনে এইফাল এই অংশটোক ক'ব অৰ্ধবৃত্ত যদি মই এই অংশটো ঢাকি দিওঁ এইফালটো ওলাই আছেনে তেতিয়া এইফালটোক ক'ব অৰ্ধবৃত্ত এতিয়া কথা হ'ল কি এই যিটো অৰ্ধবৃত্ত সেই অৰ্ধবৃত্তটো বৃত্তটোৰ যিডাল পৰিধি এইডাল বৃত্তৰ পৰিধি নহয় জানো এই সম্পূৰ্ণ এই ৰেখাডাল এই বৃত্তৰ পৰিধিৰ আধা হয় সদায় এইটো সদায় মনত ৰাখিবা কি বুলি ক'লোঁ অৰ্ধবৃত্ত এটা মানে এই পাৰ্টটো অৰ্ধবৃত্ত এটা বৃত্তটোৰ পৰিধিডালৰ আধা হয় চোৱা এয়া যেহেতু অৰ্ধবৃত্ত ইয়াৰ পৰা ইয়ালৈকে হয় নহয় জানো এই গোটেই পৰিধিডালৰ এই আধা অংশ অৰ্ধবৃত্ত লৈ থাকে বুজি পাইছা এইবাৰ আমি চাওঁ স্পৰ্শক কি বস্তু স্পৰ্শক হ'ল কি এডাল সৰলৰেখা যিডাল সৰলৰেখাই বৃত্তটোৰ পৰিধিডালৰ মাত্ৰ এটা বিন্দুতহে স্পৰ্শ কৰি যায় এইডাল এক্স ৱাই এই যিডাল সৰলৰেখা আছে এইডালক স্পৰ্শক বুলি কোৱা হয় কিয় কয় চোৱা বৃত্তটোৰ এইডাল যিডাল পৰিধিৰ মাত্ৰ এটা বিন্দুতহে ই স্পৰ্শ কৰি যায় গতিকে ইয়াৰ নাম স্পৰ্শক তোমালোকে পঢ়িবলগীয়া এই যিটো অনুশীলনী আছে ইয়াৰ পিছত 9C তাৰ কাৰণে এইকেইটাই যথেষ্ট আৰু কিছুমান সাধাৰণ কথা তোমালোকক মই কৈ থৈছোঁ সেইবিলাক হ'ল কি শুনি লোৱা বৃত্তৰ বৃহত্তম জিয়া কোনডাল বাৰু এই ছবিটো চাই ক'ব পাৰিবানে এই ছবিটো চাই এই বৃত্তটো দেখিছা ইয়াত জিয়া কোনডাল আৰু এনেকুৱা হ'ব লাগিব যিডাল জিয়া আটাইতকৈ ডাঙৰ এইডাল এই ব্যাসডাল হ'ল কি এডাল জিয়া যদি আমি কেন্দ্ৰটো নাই বুলি ভাবি লওঁ তেতিয়া কি হ'ব এইটো কি চুই আছে পৰিধিৰ দুইটা মূৰ চুই আছেনে আছে গতিকে এইডালে হ'ব আটাইতকৈ ডাঙৰ জিয়াডাল ব্যাস তাৰপাছত যেতিয়া আমি এটা বৃত্ত আঁকো এখন সমতলত তেতিয়া বৃত্তটো অঁকাৰ লগে লগে সমতলখন তিনিটা ভাগত ভাগ হৈ পৰে সেই তিনিটা ভাগ কি কি গম পোৱানে প্ৰথমতে এখন কি আছিলে এখন সমতল আছিলে যেতিয়া বৃত্ত আঁকি দিয়াৰ লগে লগে কি পালোঁ বৃত্তটোৰ বাহিৰৰ ভাগ এটা পালোঁ সি হ'ল বৃত্তৰ বহিভাগ তাৰপিছত কি পালোঁ
অকাৰ লগে লগে এটা বৃত্ত পালোনে এই যিডাল পৰিধিৰ সৈতে এই বৃত্ত এটা পালোঁ সেইটো দ্বিতীয় ভাগ আৰু এটা ভাগ হ'ল কি বৃত্ত ক্ষেত্ৰ যেতিয়া বৃত্তটো আমাৰ অকা সম্পূৰ্ণ হৈ গ'ল এই যিটো বৃত্তটোৰ মাজৰ ঠাইখন লৈ ল'লেনে বৃত্তটোৱে এই যিখন মাজৰ ঠাই সেই মাজৰ ঠাইখনক কোৱা হ'ব বৃত্ত ক্ষেত্ৰ বুজি পালা তাৰ পাছতে ধৰি লোৱা আমাক দুটা বৃত্ত দিছে এনেকুৱা বৃত্ত দুটা দিছে ইয়াতো এটা বৃত্ত আছে আৰু ইয়াতো এটা বৃত্ত দিছে ধৰি লোৱা সেই দুইটা বৃত্ত সমান কেতিয়া হ'ব যেতিয়া সিহঁতৰ কি হ'ব ব্যাসাৰ্ধবিলাক সমান মানে কেন্দ্ৰৰ পৰা পৰিধিলৈকে জোখটো যদিহে দুইটা বৃত্ততে সমান হয় তেতিয়া আমি দুইটা বৃত্তক সমান বুলি ক'ব পাৰোঁ তাৰ পাছতে যিবোৰ বৃত্তৰ কেন্দ্ৰ একেটা থাকে কেতিয়াবা আমি এনেকুৱা দেখোঁ এনেকুৱা মই এইখিনি ৰাখি দিছোঁ চোৱা ধৰা এইটো এটা বৃত্ত ধৰি মই খালী হাতে ৰাখিছোঁ এইটো এটা বৃত্ত আৰু এটা বৃত্ত আছে ধৰি আৰু বৃত্ত আছে চোৱা প্ৰত্যেকটো বৃত্তৰে কেন্দ্ৰ কি হয় এটাই থাকিব কেন্দ্ৰ এটাই এনেকুৱা যিবিলাক বৃত্ত সিহঁতক কোৱা হয় এককেন্দ্ৰিক বৃত্ত বা ঐককেন্দ্ৰিক বৃত্ত বুলি কোৱা হয় মনত থাকিব তাৰপিছত আৰু এটা সাধাৰণ কথা হ'ল এইটো তোমালোকক আগলৈও ওপৰ ক্লাছত প্ৰয়োগ হৈ থাকিব সেইটো হ'ল কি ব্যাসডাল ব্যাসাৰ্ধৰ দুগুণ এই যিডাল ব্যাস দেখিছা সেই ব্যাসডাল এই ব্যাসাৰ্ধডালৰ দুগুণ মানে ধৰি লোৱা ব্যাসাৰ্ধ যদি 2 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ব্যাসডাল কিমান হ'ব ইয়াৰ দুগুণ মানে এইটো যদি 2 সেন্টিমিটাৰ হয় ব্যাসডাল কিমান হ'ব 2 দুগুণ হৈ যাব মানে এইডাল যদি 3 হয় তাৰ দুগুণ হ'ব মানে 6 হ'ব ব্যাসডাল মনত ৰাখিবা এইটো এটা সূত্ৰ হিচাপে আমি ওপৰ ক্লাছত ব্যৱহাৰ কৰিবগৈ লাগিব এইবাৰ আমি চাওঁ কেন্দ্ৰীয় কোণ আৰু বৃত্তস্থ কোণৰ বিষয়ে কেন্দ্ৰীয় কোণ হ'ল কি চাই লওঁ আৰু বুজি যাবা ধৰি লোৱা মই এটা চাপ লৈছোঁ এ পৰা বি লৈকে এই চাপটো দেই এই যিটো উপচাপ লৈছোঁ এইটো এই সৰু চাপটো দেখিছা এ বি চাপটোৱে বৃত্তৰ যিটো কেন্দ্ৰ সেই কেন্দ্ৰৰ লগত কিমান ডিগ্ৰী কোণ গৈছে সেই যিটো জোখ সেইটোৱে হ'ল কি কেন্দ্ৰস্থ বা কেন্দ্ৰীয় কোণ হ'ল আকৌ কৈছোঁ এই যিটো চাপ দেখিছা এই চাপটোৱে বৃত্তৰ কেন্দ্ৰৰ লগত সৃষ্টি কৰা কোণটোকে কোৱা হয় কেন্দ্ৰীয় কোণ বা কেন্দ্ৰস্থ কোণ এই কেন্দ্ৰটোৰ লগত মিলাব লাগিব এই চাপটো ল'বা আৰু চাপৰ যি একদম দুইটা প্ৰান্ত বিন্দু সেই প্ৰান্ত বিন্দু দুইটা কেন্দ্ৰৰ লগত সংযোগ কৰি দিয়া তেতিয়া এটা কোণ সৃষ্টি হয় সেইটো হ'ল কেন্দ্ৰীয় কোণ আৰু ইয়াৰ নাম হয় এ অ বি বা এংগল বি অ এও লিখিব পাৰা অৰ্থাৎ যিটো কোণক বুজাম সেই কোণটো মাজত থাকিব লাগিব যিহেতু ইয়াত অ কোণটো বুজাইছোঁ গতিকে অ কোণটো মাজত আছে তাৰপিছত আমি চাওঁ বৃত্তস্থ কোণৰ বিষয়ে বৃত্তস্থ কোণ হ'ল কি এইটো এটা চাপ পি কিউ এটা চাপ দেখিছা পি আৰ এটা মই চাপ লৈছোঁ দেখিছা এইটো হ'ল কি উপচাপটোক লৈছোঁ মই ডাঙৰ চাপটো তোমালোকে ইয়াতো ল'ব পাৰা বা ইয়াতো ল'ব পাৰা যিকোনো দুটা বিন্দু বা ইয়াতো ল'ব পাৰা পি আৰু আৰ বিন্দুটো কি হ'ব সেই যি দুটা আমি চাপ পাম সেই চাপৰ যি দুটা প্ৰান্ত বিন্দু সেই প্ৰান্ত বিন্দু আমি বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দুৰ লগত যেতিয়া সংযোগ কৰিম তোমালোকে যদি পি কিউ ইয়াত লোৱা ধৰা এটা বিন্দু ইয়াত লৈছা এটা ইয়াত লৈছা এইকেইটা যদি আমি সংযোগ কৰোঁ এনেকুৱা এটা চিত্ৰ পাম নহয়নে ইয়াত যিটো কোণ গঠন কৰিব পৰিধিৰ সেই বিন্দুটোৰ লগত তেতিয়া আমি তাক কম বৃত্তস্থ কোণ মানে তাৰ কেন্দ্ৰৰ লগত কোনো সম্পৰ্ক নাই পৰিধিৰ লগতহে সম্পৰ্ক থাকিব কাৰ সম্পৰ্ক থাকিব এই যিটো চাপ আৰু বৃত্তৰ পৰিধিৰ লগত এতিয়া চোৱা ইয়াত এটা মই এইটো আঁকিছোঁ কোণ এটা আঁকিছোঁ এই কোণটো হ'ল বৃত্তস্থ কোণ এই পি আৰ চাপটোৱে এই কিউ বৃত্তৰ পৰিধিৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ লগত কোণ এটা সৃষ্টি কৰিছে এইটো নামটো হ'ল এংগল পি কিউ আৰ বা তোমালোকে আৰ কিউ পি বুলি লিখিব পাৰা এইটো গতিকে বৃত্তস্থ কোণ হ'ব এই চিত্ৰৰ মতে এংগল পি কিউ আৰ যিটো কোণক বুজোৱা হয় সেই কোণটো মাজত লিখোঁ অৰ্থাৎ ইয়াত কিউ কোণটোক বুজাম গতিকে কিউটো মাজত লিখা হয় মনত থাকিব আৰু তোমালোকে কি কৰিবা এই ভিডিঅ'টোৰ চাই ইয়াত কিছুমান মই সংজ্ঞা দি গ'লোঁ সেই গোটেই সংজ্ঞাসমূহ লিখিবলৈ চেষ্টা কৰিবা আৰু আমি আলোচনা কৰিম এতিয়া বৃত্তৰ সম্পৰ্কীয় কিছুমান উপপাদ্য আৰু সেই উপপাদ্যৰ যিখিনি প্ৰমাণ সেই প্ৰমাণসমূহ আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম এতিয়া তোমালোকক সদ্যহতে মই যিকেইটা উপপাদ্য সেই উপপাদ্যকেইটাহে জনাই থওঁ এতিয়া প্ৰথম উপপাদ্যটো তোমালোকক মই কৈছোঁ প্ৰথম উপপাদ্যটো হ'ল এটা বৃত্তাংশত একে চাপৰ ওপৰত থকা কেন্দ্ৰীয় কোণটো বৃত্তস্থ কোণৰ দুগুণ এই যিটো চিত্ৰ আছে এই চিত্ৰটোৰ পৰা তোমালোকে বুজিবলৈ মই বুজাই দিছোঁ এতিয়া চোৱা এই যিটো কোণ এংগল এ অ বি এইটো কেন্দ্ৰীয় কোণ বা কেন্দ্ৰস্থ কোণ এংগল এ চি বি এইটো হ'ল বৃত্তস্থ কোণ এতিয়া উপপাদ্য মতে কৈছে কি এই যিটো বৃত্তাংশ নহয় জানো এই বৃত্তাংশৰ কি হৈছে যিটো বৃত্তচাপ এ বি
সেই বৃত্তচাপটোৰ ওপৰতে আছে হয়নে এই কোণটো আৰু সেই এ বি ওপৰতে আছে এই কোণটো মানে বৃত্তস্থ কোণটো এতিয়া এই উপপাদ্য মতে কি হয় এই যেটো কোণৰ মান এই কোণৰ মানটো ইয়াৰ দুগুণ এটো যদি 30 ডিগ্ৰী হয় তেতিয়ালে এই যেটো কেন্দ্ৰীয় কোণ এই কেন্দ্ৰীয় কোণটো মান হ'ব ইয়াৰ 30ৰ দুগুণ মানে 60 ডিগ্ৰী এই যেটো বৃত্তস্থ কোণ এই কোণৰ মাপতকৈ ইয়াক দুই এটা পূৰণ কৰি দিলে এই কোণৰ মানটো আমি পাই যাম এবাৰ আমি দ্বিতীয় উপপাদ্যটো চাওঁ উপপাদ্যটো হ'ল বৃত্তৰ একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান তাৰ কাৰণে তোমালোকে এই যেটো চিত্ৰ দেখিছা এই চিত্ৰটো চোৱা দেখিছা ইয়াত কি কৈছো ইয়াত দুটা বৃত্তস্থ কোণ আছে এটা হ'ল এংগল পি কিউ আৰ আৰু আন এটা হ'ল এংগল পি কিউ ডেশ আৰ দুটা বৃত্তস্থ কোণ কাৰণ দুটা কি আছে এই পি কিউ যেটো অধিচাপ আছে সেই অধিচাপটোৰ ওপৰতে দুটা কোণ আছে হয় না আৰু ইহতি বৃত্তৰ পৰিধিৰ লগত সংযোগ হৈ আছে কেন্দ্ৰৰ লগত নাই কেন্দ্ৰৰ লগত থকাটো হ'ল কেন্দ্ৰীয় কোণ या সূত্ৰমতে এই দুইটা কোণ সদায় সমান পাওঁ যদি তোমালোকে এই কোণটো জুখি চোৱা এটো যিমান ডিগ্ৰী পাবা এই কোণটো জুখি চালে এটো সমানে পাবা যদি ইয়াত তোমালোকে আৰু এটা এনেকে কোণ আকা সেই কোণটো সমানে পাবা আৰু যিমানে আকা যিমান তোমালোকে কোণ আকা প্ৰত্যেকটো কোণৰ মাপে সমান পাই পাই গৈ থাকিবা এটো হ'ল দ্বিতীয় উপপাদ্যটো 3 নম্বৰ উপপাদ্যটো হ'ল কি অৰ্ধবৃত্তস্থ কোণবোৰ এক সমকোণ হয় এটো চোৱা অৰ্ধবৃত্ত দেখিছা এ বি যেটো চাপ দেখিছা সেই চাপটো অৰ্ধবৃত্ত বুলি কয় কাৰণ বৃত্তটোৰ আধা অংশ ই লৈ আছে এই এ বি সেই চাপটোৰ ওপৰত অৱস্থিত এটো কি বৃত্তস্থ কোণ নহয় জানো এই সি কোণটো হ'ল বৃত্তস্থ কোণ আৰু এই যেটো সি কোণৰ মাপ হয় হেতু এক সমকোণ মানে 90 ডিগ্ৰী সমান হয় তোমালোকে ইয়াত যদি এনেদৰে আৰু এটা কোণ আকা এটো যদি সি ডেশ দিয়া এইটো তোমালোকে 90 ডিগ্ৰী পাবা এটো হ'ল 3 নম্বৰ উপপাদ্য